ফটোখন দেখি হয়তো সকলোৱে গম পালে যে বৰ্তমান ট্ৰেণ্ডত কি চলি আছে। বহুতে নিজৰ ফটোখন কাৰ্টুন ফটোলৈ কনভাৰ্ট কৰি পেলাই ফেচবুক বা হোৱাটছআপত ষ্টৰি লগাই আছে। তাৰ ভিতৰত বহুতে ভাবিছে যে এনেকুৱা ফটোখন কেনেকৈ বনায় বা ক'ত বনাব পাৰি। এতিয়া আপোনালোকে তাৰ বাবে যিটো ক্ৰ'ম এপ আছে আপোনাৰ নিজৰ মোবাইলত, ক্ৰ'ম এপটো আপোনালোকে অ'পেন কৰক। কোনো ধৰণৰ প্লে ষ্ট'ৰৰ পৰা এপ ডাউনলোড কৰিব নালাগে। বহুতে আপোনালোকৰ এপ ডাউনলোড কৰিবলৈ ক'ব আমুক এপটো ডাউনলোড কৰক, আমুক এপটো ডাউনলোড কৰক, কিন্তু কোনো প্ৰয়োজন নাই। আপোনালোকে ক্ৰ'ম এপটো খোলক। ক্ৰ'ম এপটোত আপোনালোকে চাৰ্চ কৰিব chatgpt.com। chatgpt.com বুলি চাৰ্চ কৰাৰ পাছত তলত আপোনালোকে প্লাছ চিন এটা পাব। তাত গৈ পেলাই ফটো লাইব্ৰেৰী অপশ্যনটোত গৈ ফটোখন আপোনাৰ চিলেক্ট কৰি ল'ব গেলেৰীৰ পৰা। তাৰপাছত আস্ক এনিথিং বুলি এটা অপশ্যন আহিব। তাতে আপোনালোকে ফটোখনৰ তলতে আপোনালোকে টাইপ কৰি দিব মেক দিছ ফটো গিবলি ষ্টাইল। ঠিক আছে, এইদৰে আপোনালোকে লিখাৰ পাছত আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পাছত অকণমান সময় ৱেইট কৰিব। দেখিছে মোৰ ফটোখন আপলোড হৈ গৈছে। মই হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া অৰ্থাৎ মই মামাৰ ফটোখন লৈ লৈছোঁ। তাৰপাছত অলপ পাছতে কনভাৰ্ট হ'বলৈ ষ্টাৰ্ট হৈ গৈছে। দেখিছে লোডিং হৈ আছে, গেটিং ষ্টাৰ্ট। আপোনালোকৰ লোডিং হৈ আছে। লোডিং হোৱাৰ পাছত অকণমান সময় পাছতে মোৰ ফটোখন জেনেৰেট হৈ গ'ল। দেখিছে মই মামাৰ ফটোখন আপলোড কৰিছিলোঁ, তাৰপাছত মোক এনেকুৱা এখন ফটোও বনাই দিলে। এইদৰে আপোনালোকে নিজৰ ফটোখন কনভাৰ্ট কৰিব পাৰিব, বনাব পাৰিব, বা ওপৰত দেখিছে ডাউনলোড অপশ্যন আছে, ডাউনলোড কৰি আপোনালোকে নিজেও ষ্টৰি বা ফেচবুকত আপোনালোকে আপলোড কৰিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব।